আজি গণেশ চতুৰ্থী। প্ৰথম পূজ্য গণেশৰ পূজাত মুখাৰিত সমগ্ৰ ৰাজ্যৰ লগতে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচগুমি গণেশ মন্দিৰত ভক্তৰ লানি নিচিগা ভিৰ। শত বছৰ পুৰণি এই মন্দিৰত লোকবিশ্বাস অনুসৰি ভক্তই পূজা অৰ্চনা কৰিলে মনোকামনা পূৰ্ণ হয় বুলি ভক্তই উল্লেখ কৰে। তাৰমানে আমাৰ এইখন আচলতে গণেশ মন্দিৰ নহয়, এইখন এখন থান। মন্দিৰ আৰু থানৰ পাৰ্থক্য আছে। থানখন মানে নিজে নিজে যিটো আৱিৰ্ভাৱ হয়, ঠিক তেনেকুৱা আমাৰ এই মানুহখিনি এটা সময়ত মানে নদীত হোৱাৰ পিছত ইয়াতে আহিছিল। ইয়াতে এজন ব্ৰাহ্মণ আছিল, পূজাৰী আছিল, আৰু পূজাৰীজনে এই যিটো আমাৰ ইয়াতে বিল আছে সেইটো বামুণৰ বিল বুলি কয় চবে। তাৰ পৰা পানীনি পাহাৰৰ ওপৰত আছিল ঘৰ তেখেতৰ, আৰু এই থানখন তেখেতে মানে চোৱা চিতা কৰিছিল। ঠিক এনেকৈ থাকিল, বহু বছৰ থাকিল। এনেকৈ থাকি মানে ইয়াতে আৰু এটা আমাৰ কি আছে, থানখনৰ এটা লক্ষণ আছে। কিবা যদি কোনোবা বেমাৰ আজাৰ হয়, কিবা হয়, ইয়াতে যদি ধৰক কিবা অলপ মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়, ঠিক তেনেকুৱা মানে মানুহজন সুস্থ অনুভৱ হয় বা সুস্থ হয়। আমাৰ ইয়াৰে মানুহখিনি নহয়, ওচৰ পাজৰৰ মানুহে ইয়াতে যথেষ্ট প্ৰমাণ পাইছে। আমি জনাত এই কোচপাৰা বুলি কয় এইখন গাঁৱৰ, তেখেতৰ নাম আছিল কি নিধি মিস্ত্ৰী। নিধি মিস্ত্ৰীৰ ল'ৰাজনক এই তাতে আমাৰ এখন পথাৰ আছে, শিমলু এডাল আছে, তাতে হেনো তেখেতৰ ল'ৰাজনক মানে ৰাতি মাছ মাৰি অহাতে মানে ধৰক বহুত মাৰধৰ কৰিছে। ইয়াৰ পৰা বোলে এটা শিল বাগৰি গৈছে। শিল বাগৰি যায় মানে সেই বস্তুটোক, অপদেৱতাটোক মানে তেখেতে মানে আক্ৰমণ কৰিছে। কৰাৰ বিনিময়ত কি হ'ল যে মই এৰি দিওঁ, বিনা দোষী ল'ৰাটোক তই কিয় ইমান অত্যাচাৰ কৰিছা, ঠিক তেনেকৈ যেনিবা এৰি দিলে। তাৰে পিছত তেখেতে ইয়াতে এখন এনেকুৱা কাঠৰ গাছা দিছিলে, মানে বিভিন্ন ধৰণৰ মানে কাৰুকাৰ্য খচিত। তেখেত নিজে মিস্ত্ৰী আছিল যিহেতু। আমাৰ জীৱনত ঘটা ঘটনা এইটো দেখিছোঁ আমি। দিলে আমি সুধিছিলোঁ কিয় দিলে আপুনি, বোলে এনেকুৱা এনেকুৱা ঘটনা। তাৰে পিছত ইয়াতে এটা সময়ত কি হ'ল, এইটো নলধোৱা বিল, বাস্তৱ জীৱনৰ ঘটনা একদম। নলধোৱা বিলটো হ'ল কি, ইয়াতে তাৰমানে গাহৰি বলি নিদিলে, ছাগলী বলি নিদিলে মানে কোনোপধ্যে পূজা কৰিব নোৱাৰে বা মাছ মাৰিব নোৱাৰে। তাৰে এজন বিহাৰী মানুহে এই গছডালৰ এই ওপৰত যে গছ আছে তাৰে ঠানি কাটিছিল। কাটাৰ পিছত লাগিল নহয় গোলমাল। যেতিয়া গোলমাল লাগিল মানে আটাবাৰী আছে, ইয়াক মানে উদ্ধাৰ কৰাৰ কোনোও নাই। তাৰ লাষ্টত আমাৰ মানুহখিনিয়ে ক'লে বোলে নহয়, তাতে গছ কাটিব নালাগিছিল, কিয় কাটিছা। যিয়ে নহওক মানে তাতে এখন ভোগ প্ৰসাদ দিয়া। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি prabhatiahom@gmail.com।